আমাৰ হুজাই জিলাত তিনিটা সমষ্টি আছে, তিনিটা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো জিকা নিবিচাৰে ৰকিবুল হুছেইনে। তেওঁৰ হাতত ক্ষমতা থাকিবলৈ হুজাই সমষ্টি, লামডিং সমষ্টি আৰু বিনাশান্তি সমষ্টি চব কমিশ্যন তেওঁ ল'ব বিচাৰে। গতিকে ইয়াত MLA তেওঁ জিকাটো তেওঁ কেতিয়াও বিচৰা নাই। ৰকিবুল কমিশ্যন মাষ্টৰ ৰকিবুল মুৰ্দাবাদ মুৰ্দাবাদ ৰকিবুল মাষ্টৰ ৰকিবুল মুৰ্দাবাদ 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 আমাৰ হুজাই জিলাত তিনিটা সমষ্টি আছে, তিনিটা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো জিকা নিবিচাৰে ৰকিবুল হুছেইনে। তেওঁৰ হাতত ক্ষমতা থাকিবলৈ হুজাই সমষ্টি, লামডিং সমষ্টি আৰু বিনাশান্তি সমষ্টি চব কমিশ্যন তেওঁ ল'ব বিচাৰে। গতিকে ইয়াত MLA তেওঁ জিকাটো তেওঁ কেতিয়াও বিচৰা নাই। ৰকিবুল কমিশ্যন মাষ্টৰ ৰকিবুল মুৰ্দাবাদ মুৰ্দাবাদ ৰকিবুল মাষ্টৰ ৰকিবুল মুৰ্দাবাদ 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 আমাক কংগ্ৰেছৰ পাৰ্টি দিব লাগে। কংগ্ৰেছৰ পাৰ্টি দিলে আমি কংগ্ৰেছৰ পাৰ্টি বিপুল ভোটত জয়লাভ কৰি আনি দিম। আৰু গৌৰৱ গগৈও আমি আহ্বান জনাইছোঁ। ৰকিবুল হুছেইনক বাধা দিম। তেওঁ নিজৰ ময়মতালিত গোটেই অসমত কংগ্ৰেছ চলাইছে। তেওঁৰ কাৰণে ভূপেন বৰা ওলাই গৈছে। এই ৩-৪ দিন আগত এসপ্তাহমান হৈছে। তেওঁৰ কাৰণে তেওঁ বিজনেছ কৰিব বিচাৰে দলটো লৈ। গোটেই অসমত দলটো তেওঁ ময়মতালি চলাইছে। গতিকে তেওঁক আমি সকীয়াই দিছোঁ, যদি বিনাশান্তি সমষ্টিত কংগ্ৰেছৰ পাৰ্টি দিয়া নহয়, তেওঁ কিন্তু আমাৰ হুজাই জিলাত প্ৰৱেশ কৰিব নিদিম, আমি বাধা দিম।